ভাৰত চৰকাৰৰ পৰা দুটা ডিজাইন পেটেণ্ট লাভ কৰোঁতা নগাঁও ছোৱালী মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ নমিতা কলিতাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ থলুৱা সম্পদৰ পৰম্পৰাগত নিৰ্মাণ শৈলী ভিত্তিক 4খন তথ্যচিত্ৰ দেওবাৰে নগাঁও প্ৰেছ ক্লাবত অসমৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা অৰূপ মান্নাই উন্মোচন কৰে। নগাঁৱৰ এগৰাকী সাংস্কৃতিক সংগঠক পাপুল বৰাই আধৰা অনুষ্ঠানটোত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জিতেন বৰকটকী, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, অসমৰ এগৰাকী কাৰিকৰী সঞ্চালক দিব্যজ্যোতি শইকীয়াৰ উপস্থিতিত অসমৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা অৰূপ মান্নাই আৰু বহুকেইখন গ্ৰন্থৰ প্ৰণেতা ডক্টৰ নমিতা কলিতাই ভাৰত চৰকাৰৰ কণ্ট্ৰলাৰ অৱ জেনেৰেল পেটেণ্ট ডিজাইন এণ্ড ট্ৰেডমাৰ্কৰ পৰা জুৱেলাৰী মেকিং মেচিন আৰু ছাৰ্ফেচ ক্লিনাৰ ডিজাইনৰ বাবে পেটেণ্ট লাভ কৰা সম্পৰ্কত বক্তব্য ৰখাৰ উপৰি অসমৰ থলুৱা শিল্পৰ নিৰ্মাণশৈলীৰ বিষয়ত বিস্তৃতভাৱে বহলাই সাৰুৱা বক্তব্য আগবঢ়াই অনুষ্ঠানটো উজ্জীৱিত কৰি তোলে। বহুত বছৰৰ মূৰত মানে ডকুমেণ্টাৰী চালোঁ। নমিতা দেৱীৰ যিকেইখন ডকুমেণ্টাৰী বনাইছে আৰু যথেষ্ট মানে জানিব পাৰিলোঁ অসমৰ বিভিন্ন শিল্প কলাৰ ওপৰত, যেনেকৈ আপোনাৰ সৰ্থেবাৰী কাঁহ শিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত যিখিনি তেওঁ ডকুমেণ্টাৰী বনাইছে তেওঁক ধন্যবাদৰ পাত্ৰ আৰু আশা কৰিছোঁ তেওঁ আগলৈ এনেধৰণৰ আমাক ইনফৰ্মেটিভ ডকুমেণ্টাৰী আমাক দি থাকিব, আমাক দেখুৱাব। তাৰ বাবে ৰাইজ বা নতুন প্ৰজন্ম উপকৃত হ'ব বুলি আশা কৰিছোঁ। আৰু আপোনালোকৰ চাগে জ্ঞাত যে আমি কাঠৰ বাচন যেতিয়া পৰীক্ষা কৰোঁ তেতিয়া আমি কোবাই চাওঁ, যদি শব্দটো থাকি যায় তেতিয়াহ'লে আচল কাঠ নকৰোঁ নহয়। যাওঁ যদিও দৰ্শকৰ বৰ বিশেষভাৱে মই কওঁ তাত আমি টেকনিকেলি ভাল হ'ব লাগিব, যদি বহুত দিনৰ পৰা কাম কৰি আছে আৰু তেওঁ তোমাৰ টেকনিকেল ডাইৰেক্টৰ হিচাপে এইখিনি নিশ্চয় ভালেই হ'ব। আমি আশা নহয় আমি জানো ভালেই হ'ব। তাৰ বাহিৰে পৰিচালকে ইয়াত কিমান নিব পাৰিছে, কিমান পৰা নাই, স্ক্ৰিপ্টত কেনেকুৱা হৈছে, এইবিলাক ইয়াত নহয়। ডকুমেণ্টাৰী তেনেকুৱা নহয়। ডকুমেণ্টাৰী হ'ল ছাবজেক্ট, যিটো ডকুমেণ্টেশ্যন, ডকুমেণ্টটো তেওঁ কি ধৰণে প্ৰেজেণ্ট কৰিছে এইটোৱে চাবলগীয়া কথা। শিল্প হওক বা আমাৰ নংগলীৰ অসমীয়া কেঁচা গহনাৰ বিষয়ে হওক, হেণ্ডলুমছৰ বিষয়ে হওক। নগাঁৱৰ পৰা বিভূতিবৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। বহুত কাম কৰে, কিন্তু এগৰাকী প্ৰচাৰ মহিলা বহুত যিমান ডাঙৰ কাম কৰি থাকে কিন্তু সেইমতে তেখেতে